হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। প্লিজ গাইজ স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ইয়াতে আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যনটো চাব গাইজ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। কি বুলি কৈছে? তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে। এটা আমাক নাম্বাৰ চিৰিজ দিছে আৰু বহুতেই ইম্পৰ্টেণ্ট হয়। এতিয়া চাব আমাক কি কি দিছে। 3 দিছে, তাৰপিছতে 7 দিছে, তাৰপিছতে 9 দিছে, তাৰপিছতে 13 দিছে, তাৰপিছতে 21 দিছে, আকৌ 21 দিছে, তাৰপিছতে আগৰটো কুৱেশ্যন মাৰ্ক দিছে। আমি আগৰটো ওলাব লাগে, বুজি পাইছে? এতিয়া আমি এনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজবোৰ পালে কি কৰিম, যে আমি ৰিলেশ্যন চাম, তাৰপিছত ৰিলেশ্যন চোৱাত যদি আমাৰ এনচাৰ নোলায়, তেনেহ'লে আমি এটা এৰি এটা কৰি দিম, আমাৰ এনচাৰ ওলাই যাব। গতিকে আপোনালোকক বুজাবলৈ মই ধুনীয়াকৈ ইয়াতে লিখি লৈছোঁ। আমাক দিছে 3 দিছে, 7 দিছে, 9 দিছে, 13 দিছে, 21 দিছে, 21 দিছে, আৰু আগৰটো কুৱেশ্যন মাৰ্ক দিছে। আগৰটো আমি উলিয়াব লাগে। গতিকে এতিয়া যদি আমি ৰিলেশ্যন চাই কিনে কৰোঁ গাইছ, আপোনালোকে ভালদৰে মন দিব। আমি ৰিলেশ্যন চাম প্ৰথমতে। 3 আৰু 7ৰ মাজত ডিফাৰেঞ্চ কিমান? 4। 7 আৰু 9ৰ মাজত কিমান? 2। 9 আৰু 13ৰ মাজত কিমান? 4। বুজি পাইছে? আৰু 13 আৰু 21ৰ মাজত বহুত ডিফাৰেঞ্চ হৈ গ'ল, বুজি পাইছে? 8ৰ ডিফাৰেঞ্চ। কিমান ডিফাৰেঞ্চ? 8ৰ ডিফাৰেঞ্চ, আৰু 21ৰ মাজত ডিফাৰেঞ্চ 0। এতিয়া যদি আপোনালোকে চাই, তেনেহ'লে ইয়াতে 4, 2, 4 ঠিকেই আছিলে। ইয়াতে যদি 4 হ'লে হয়, ইয়াতে আমি 2 বহাই দিলোঁ হয়, কিন্তু 4, 2, 4, 8, 0 আহি গ'ল। গতিকে এইটো নিয়ম আমাৰ নিমিলিব। গতিকে আমি বেলেগ এটা নিয়ম ইউজ কৰিম। এতিয়া আপোনালোকে ভালদৰে চাব, আমি বেলেগ নিয়মটো কেনেকুৱা হ'ব ইয়াতে শিকাই দিম। সদায় যদি নাম্বাৰ চিৰিজৰ দীঘলীয়া পায়, তেনেহ'লে আপোনালোকে কি কৰিব, এটা এৰি এটা কৰি দিব। খালি এটা এৰি এটা কৰিব। ইয়াতে চাব আপোনালোকে, এতিয়া আমি এটা এৰি এটা কৰিম। আমি যদি কুৱেশ্যন মাৰ্কত যাব লাগে ইয়াতে, তেনেহ'লে আমি প্ৰথমতে 3ৰ পৰা ধৰিব লাগিব। 3ৰ পৰা 9ত যাব লাগিব, 9ৰ পৰা 21ত যাব লাগিব, আৰু 21ৰ পৰা কুৱেশ্যন মাৰ্কত। বুজি পাইছে? এটা এৰি এটা কৰিছোঁ। গতিকে 3ৰ পৰা 9লৈ কিমান বাঢ়িছে আমি যদি চাবলৈ যাওঁ, 3ৰ পৰা 9লৈ কিমান বাঢ়িছে? 6 বাঢ়িছে। 6। 9ৰ পৰা 21লৈ কিমান বাঢ়িছে? 12 বাঢ়িছে। কিমান বাঢ়িছে? 12 বাঢ়িছে। বুজি পাইছে? 12। যে আমি যদি চাবলৈ যাওঁ, 3ৰ পৰা 6লৈ কিমান বাঢ়িছে? 6। আৰু 3ৰ পৰা 9লৈ 6 বাঢ়িছে, 9ৰ পৰা 21লৈ 12 বাঢ়িছে। মানে 6, 6ৰ ডাবুল 12। এতিয়া যদি আমি 12ৰ দুগুণ কৰি দিওঁ, ইয়াতে চাব আপোনালোকে, এতিয়া যদি আমি 12ৰ দুগুণ কৰি দিওঁ, ইয়াতে 24 হৈ যাব। 24। গতিকে আমি 24 আৰু যদি 21 যোগ কৰি দিওঁ, দেখিছে? 3 আৰু 9 যোগ হৈ কিনি আমাৰ আগৰ সংখ্যাটো কিমান হৈছে? বুজি পাইছ? 3 আৰু 6 যোগ হৈ কিনি 9 হৈছে। 9 আৰু 12 যোগ হৈ কিনি 21 হৈছে। 21 আৰু 24 যোগ হৈ কিনি এতিয়া 45 হ'ব। এইটো আমি ওলাই থৈ দিছোঁ, 45 কুৱেশ্যন মাৰ্কৰ ঠাইত। আৰু এইপিনে আমি 7ৰ পৰা 13লৈ কিমান বাঢ়িছে? 7 আৰু 13 কিমান বাঢ়িছে গাইছ? আপোনালোকে কওকচোন। 6 বাঢ়িছে। কিমান? 6। আৰু 13 আৰু 21ৰ মাজত আমাৰ কিমান বাঢ়িছে? 8 বাঢ়িছে। মানে ওপৰৰ চিৰিজটো কেনেকুৱা ধৰণত গৈ আছে, যে 6, 8, আগৰটো কিমান হৈ যাব? 10 হৈ যাব। বুজি পাইছে? ইয়াতে 2, 2 বাঢ়ি গৈ আছে। মানে 7ৰ পৰা 13 হ'ল, 6 বাঢ়িলে, 13ৰ পৰা 21 হ'ল, 8 বাঢ়িলে, মানে 2, 2 বাঢ়ি গৈ আছে। তলত যদি চাওঁ আমি, 3ৰ পৰা 9 6 বাঢ়িলে, 9ৰ পৰা 21 12 বাঢ়িলে, তেনেহ'লে আগৰটো কি 24 বাঢ়াই দিম আমি, মানে ডাবুল হৈ গৈ আছে। বুজি পাইছে? গতিকে আমাৰ এনচাৰ কিমান হ'লে? 45। একদম ধুনীয়াকৈ শিকাই দিছোঁ। যদিহে আপোনালোকে বুজি পাইছে, তেনেহ'লে 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইছ। কৰ্ডিং ডিকৰ্ডিঙৰ ৰিজনিং হয়। আপোনালোকে বহুত ধুনীয়াকৈ চাব। আগৰ কুৱেশ্যনটো ইমান এটা ভালকৈ বুজাব নাই পৰা মই, যিহেতু কুৱেশ্যনটো বহুত টাফ আছিলে। আৰু সেই কুৱেশ্যনটো আপোনালোকে বুজি যদি নাই পোৱা, তেনেহ'লে কমেণ্ট কৰিব। মই আকৌ এটা তাৰ সহজ নিয়ম চাম, বেলেগ ধৰণত ওলাব পাৰে নেকি। এতিয়া আপোনালোকে যদি চাব, ইয়াতে কি দিয়া আছে, টেক্সেনেশ্যন অনুপাত 5 দিয়া আছে। মানে TION টেক্সেনেশ্যন অনুপাত 5 দিয়া আছে, দেখিছে? তাৰপিছতে যোনটো আমি ওলাব লাগে, সেইটো বিজনেছ অনুপাত কিমান হ'ব? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পাৰিলে নোট কৰি ল'ব এতিয়াই। এতিয়া চাব, আমি এতিয়া টেক্সেনেশ্যনৰ পৰা 5 কেনেকৈ পালে, সেইটো ওলাবলৈ প্ৰথমতে আমি চেষ্টা কৰিম। গতিকে ইয়াতে আমি যদি চাবলৈ যাওঁ, তেনেহ'লে ইয়াতে কিমান দিছে? TA, তাৰপিছতে XA, তাৰপিছতে TION এইটো দিছে। সেইটো অনুপাতে কিমান দিছে? 5 দিছে। 5। আৰু যোনটো আমি ওলাব লাগে, সেইটো হৈছে BUSINESS
এইটো অনুপাতে কিমান হ'ব আমি উলিয়াব লাগে বুজি পাইছে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে এতিয়া আমি কি কৰিম টেক্সিনেশ্যনৰ পৰা পাছ কেনেকৈ পালে আমি এটা কথা জানো যে আমি যদি নাম্বাৰিং কৰোঁ ইয়াৰ এনসাৰ ওলাব নোৱাৰোঁ কিয়নো আমি ডাইৰেক্ট টিটো প্ৰথমতে আমাৰ ডাইৰেক্টলি 20 হয় টিটো ডাইৰেক্ট 20 হয় গতিকে ইয়াতে 5 দিয়া আছে গতিকে এইটো নিয়মতো নহ'ব আমাৰ গতিকে আমাৰ অপশ্যনবোৰ একদম সৰু সৰুকৈ দিয়া আছে আৰু বিটো ইয়াতে 2 হয় সৰি ইয়াতে আমি এনেকুৱা ধৰণৰ পালে আমি কি কৰিব লাগিব অলপমান দিমাগ লগাব লাগিব আপোনালোকে ভাৱেলৰ বিষয়ে জানে নে নাই এ ই আই অ ইউ বুজি পাইছে ভাৱেল আপোনালোকে ভাৱেলৰ বিষয়ে জানে নাই গতিকে ইয়াতে যদি আমি ভাৱেলবোৰ কাউণ্ট কৰোঁ তেনেহ'লে আমাৰ এনসাৰ ওলোৱাৰ অলপমান সম্ভাৱনা আছে গতিকে আমাৰ ভাৱেল কেইটা হৈছে যে এ নিলিখোঁ গাইছ আপোনালোকে সকলোৱে জানে গতিকে ভাৱেল কেইটা আছে আপোনালোকে চাওকচোন এটা দুটা তিনিটা চাৰিটা ভাৱেল কেইটা আছে চাৰিটা ইয়াতে আমি ভাৱেল কেইটা পালোঁ চাৰিটা পালোঁ টোটেল কেইটা পালোঁ চাৰিটা কিন্তু ইয়াতে 5 দিয়া আছে তাৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ তেনেহ'লে 4 একে আমাৰ 5 হৈ আছে বুজি পাইছে 4 একে 5 হৈ আছে তেনেহ'লে আমি এইটো ইয়াতো চাম ইউ এটা ভাৱেল আই দুটা ভাৱেল ই তিনিটা ভাৱেল কিমান আছে তিনিটা ভাৱেল গতিকে আমি ভাৱেল কেইটা পালোঁ তিনিটা তিনিৰ লগত যদি আমি 1 এটা যোগ কৰি দিওঁ তেনেহ'লে আমাৰ এনসাৰ 4 হয় গতিকে আমাৰ 4টো অপশ্যনত দিয়া আছে নে গাইছ 4টো অপশ্যনত দিয়া আছে দেখিছে একদম ধুনীয়াকৈ শিকাই দিলোঁ গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল 4 আৰু 4টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে বুজি পাইছে মানে এই কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে আপোনালোকক কনফিউজ কৰাবলৈ কেতিয়াবা এনেকুৱা কুৱেশ্যন দিয়ে যে কনচনেণ্টৰ ওপৰত দি দিয়ে বা ভাৱেল কাউণ্ট কৰি দি দিয়ে আৰু কনচনেণ্ট কাউণ্ট কৰি দি দিয়ে বুজিছে আমি যদি চাবলৈ যাওঁ এটা ভাৱেল দুটা ভাৱেল আৰু তিনিটা ভাৱেল আৰু চাৰিটা ভাৱেল গতিকে 4 লগত আমি চিম্পল এটা 1 যোগ কৰি দিছোঁ 5 হৈ গ'ল আপোনালোকৰ কনফিউজ কৰাবলৈ এক্সট্ৰা 1 2 3 আপোনালোকে যোগ কৰিবই লাগিব বুজি পাইছে এটা দুটা তিনিটা ইয়াতে বিজনেছত তিনিটা ভাৱেল আছিলে তাৰ লগত আমি 1 এটা যোগ কৰিলোঁ আৰু ওলালে 4 আৰু 4টো আমাৰ এনসাৰ হ'লে হয় বুজি পাইছে একদম ইজি আছিলে যদিহে বুজি পোৱা নাই আপোনালোকে কমেণ্ট এটা কৰি দিব মই নেক্সট ভিডিঅ'ত শিকাই দিম তথাপিও ধুনীয়াকৈ শিকাই দিছোঁ যদি তেনেহ'লে আমি এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ একদম ইজি কুৱেশ্যন হয় ইয়াতে চাব কেলেণ্ডাৰ ৰিজনিং হয় বুজি পাইছে আৰু কেলেণ্ডাৰ ৰিজনিঙৰ ভিডিঅ' মই বহুত দিলোঁ আগতে আপোনালোকে এইবোৰ মই এনেই জাষ্ট আপোনালোকক ৰিভিজন কৰাবলৈ লৈ আনিছোঁ যিহেতু এটা কুৱেশ্যন আহিবই কেলেণ্ডাৰ ৰিজনিঙৰ ওপৰত এতিয়া চাব যদি 3 জানুৱাৰী বুধবাৰ হৈ কৈছে তেন্তে 27 জানুৱাৰী কি বাৰ হ'ব আমাক উলিয়াব দিছে বুজি পাইছে যদি 3 জানুৱাৰী বুধবাৰ হয় তেন্তে 27 জানুৱাৰী কি বাৰ হ'ব যোনে যোনে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে আৰু এই কুৱেশ্যনটো তেওঁলোকে 3-4 ছেকেণ্ডত ওলাব পাৰিব যদিহে আপোনালোকে মই কৈ দিয়াৰ আগতে ওলাব পাৰিছে তেনেহ'লে এনসাৰটো কমেণ্ট কৰি দিবচোন কোনটো হ'ব ইয়াতে চাব আমি প্ৰথমতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ কি কৰিব লাগিব আমি প্ৰথমতে 3 জানুৱাৰী বুধবাৰ হয় তেন্তে 27 জানুৱাৰী কি বাৰ হ'ব গতিকে আমি ডাইৰেক্ট 27 লিখিম প্ৰথমতে 27ৰ পৰা 3ডাল মাইনাছ কৰি দিব বাছ 3ডাল মাইনাছ কৰিব থাকিলে কিমান 24 থাকিলে কিমান 24 আৰু 24ক আমি 7ৰে হৰণ কৰি দিম ইয়াতে লিখি দিছোঁ চাব আপোনালোকে প্ৰথমতে যোনটো তাৰিখ দিয়া আছে আৰু যোনটো আমাক উলিয়াব দিয়ে বুজি পাইছে আমাক এতিয়া 27 জানুৱাৰী কি বাৰ হ'ব বুলি কৈছে 3 জানুৱাৰী দিয়া আছে গতিকে কি কৰিব আপোনালোকে এই 3 আৰু 27ৰ মাজত গেপটো কিমান আছে চাব বা ডিফাৰেন্স কি সেইটো চাব বা ডাইৰেক্টলি আপোনালোকে কি কৰিব পাৰে 27ৰ পৰা আপোনালোকে 3ডাল বিয়োগ কৰি দিব পাৰে বুজিছে 27ৰ পৰা 3 বিয়োগ কৰি দিব ডাইৰেক্ট কিমান ওলাব আপোনালোকৰ 24 ওলাব আৰু 24টোক 7ৰে হৰণ কৰি দিব কিয়নো 7ৰে হৰণ কৰিব লাগে যিহেতু এসপ্তাহত 7 দিন বুজি পাইছে যোনটো ওলাব দিয়ে সেইটোৰ পৰা যোনটো দিয়া থাকে সেইটো ডাইৰেক্ট মাইনাছ কৰি দিব যেহেতু 27টো আমাক ওলাব দিছে 27 লিখিলোঁ 3টো মাইনাছ কৰি দিলোঁ 3টো দিয়া আছিলে থাকিলে কিমান 24 এতিয়া 24ক 7ৰে হৰণ কৰিম যেহেতু এসপ্তাহত কিমান 7 দিন গতিকে 7ৰে যদি আমি 24ক কাটো তেনেহ'লে 7 3 গুণে 21 থাকিলে কিমান 3 থাকিলে এতিয়া আপোনালোকে 3টো যে পালে সেইটো এনসাৰ কেনেকৈ চাব দিয়া আছিলে বুধবাৰ তাৰ লগত আমাৰ 3টা দিন যোগ কৰি দিলে হ'ল বৃহস্পতি শুক্ৰ শনি কি হ'ল বৃহস্পতি শুক্ৰ শনি গতিকে 3টা দিন আমি যোগ কৰি দিলোঁ গতিকে আমাৰ এনসাৰ হৈ গ'ল শনিবাৰ গতিকে আমাৰ শনিবাৰটো এতিয়া কোনটো নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন শনিবাৰটো অপশ্যন নম্বৰ 1তে দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 1 বুজি পাইছে একদম ইজিকৈ শিকাই দিছোঁ তেনেহ'লে 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ আগৰ কুৱেশ্যনটো যদি আপোনালোকৰ বুজি পাইছে তেনেহ'লে কুৱেশ্যনটো নিশ্চয় ওলাব পাৰিব যদিহে ওলাই দিব পাৰে আপোনালোকে তেনেহ'লে খুব মনতে এটা ভাল লাগিব এতিয়া চাব প্ৰশ্নটো কি সুধিছে যদি 9 মাৰ্চ মংগলবাৰ হয় তেন্তে 30 মাৰ্চ কি বাৰ হ'ব একদম ইজি আপোনালোকৰ 3-4 ছেকেণ্ডৰ কথা নহয় এইটো 2-3 ছেকেণ্ডৰ কথা আপোনালোকে ডাইৰেক্ট মুখতে ওলাব পাৰিব ইয়াতে আমি কি কৰিছিলোঁ আগৰ কুৱেশ্যনটোত আমি প্ৰথমতে যোনটো ওলাব দিয়ে আমাক 30 মাৰ্চ ওলাব দিছে গতিকে 30টো লিখিছোঁ তাৰপিছতে আমাৰ 9 মাৰ্চ দিয়া আছিলে গতিকে আমি 9টো মাইনাছ কৰি দিম সৰি গাইছ ঠিকে আছে ইয়াতে চাব আপোনালোকে 30ৰ পৰা যদি 9 যায় তেনেহ'লে আমাৰ থাকে কিমান 21 থাকে কিমান আমাক দিয়া আছিলে 9 মাৰ্চ
আৰু ওলাব লাগে 30 মাৰ্কছ ওলাব লাগে কি 30 মাৰ্কছ গতিকে এতিয়া আমি কি লিখিম ইয়াতে আমি লিখিম 30 প্ৰথমতে তাৰ পৰা আমি যোনটো ওলাব লাগে সেইটো আমি বিয়োগ কৰি দিম বুজি পাইছে আমি যোনটো ওলাব লাগে আমি সেইটো বিয়োগ কৰি দিম গতিকে 30 ৰ পৰা 9 গলে থাকে কিমান আমাৰ 21 থাকে আৰু 21 টো আমি ইয়াতে লিখিছো ধুনিয়াকৈ আৰু 21 টোক আমি 7 ৰে কাটি দিম যেহেতু সপ্তাহত 7 দিন 7 3 গুণে 21 বুজি পাইছে 7 3 গুণে 21 থাকিলে কিমান 0 আপোনালোকে যেতিয়াই ডাইৰেক্টলি কাটা কাটি যাবগৈ বুজি পাইছে ভালদৰে শুনিব এইটো কথা যদি আমাৰ ইয়াতে 22 থাকা হলে তেনেহলে এটা দিন বাছিলে হয় মঙ্গলবাৰ লগত আমি এটা দিন যোগ কৰিলে বুধবাৰ হৈ গ'ল হয় এনসাৰটো যদিহে আমাৰ কি কয় গাইস যদিহে আমাৰ এটা দিনো বাকি না থাকে যেনেকৈ ইয়াতে 21 পালো 7 3 গুণ 21 ডাইৰেক্টলি কাটা কাটি হৈ যায় যদিহে কাটা কাটি হৈ যায় তেনেহলে যোনটো আমাৰ এনসাৰ যোনটো আমাৰ বাৰ দিয়া থাকে আমাৰ সেইটো হৈ যাব এনসাৰ বুজি পাইছে ইয়াতে আমাক দিয়া আছে মঙ্গলবাৰ তেনেহলে আমাৰ এনসাৰটো কি হৈ যাব মঙ্গলবাৰ গতিকে আমাৰ ইয়াৰ লগত যোগ কৰিবলৈ একো সংখ্যা নাই বুজি পাইছে কাটা কাটি হৈ গ'লে যিটো বাৰ দিয়া থাকে সেইটো আমাৰ এনসাৰ গতিকে অপচনত আমাৰ মঙ্গলবাৰটো দিব না ইয়াতে দিয়া নাখালে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল মঙ্গলবাৰ বুজি পাইছে আপোনালোকে বুজি পাইছে নে যোনে যোনে বুজি পাইছে কমেন্ট কৰিবচোন যদিহে কাটা কাটি নাখায় যদিহে কাটা কাটি কৰাৰ পিছত এটাও নাবাছে বা ইয়াতে 22 হলে এক বাছিলে হয় গতিকে আমাৰ নাই বাছা 0 পাইছো কিভাবে আমাৰ যিটো বাৰ দিয়া থাকে আমাৰ সেইটো হৈ যাব এনসাৰ তেনেহলে এবাৰ আমি কিমান গল 5 নম্বৰ কোৱেশ্চনটো লৈ আইছো ইয়াতে চাব আমাৰ 5 নম্বৰ কোৱেশ্চনটো লৈ আইছো গাইস বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এটা নাম্বাৰ সিৰিজৰ হয় তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে খুব দীঘলীয়া হয় আপোনালোকে চাব ভালদৰে 25 অনুপাত 24 দিয়া আছে 32 অনুপাত 11 দিয়া আছে তাৰ পিছতে 35 অনুপাতে কিমান হ'ব সেইটো আমি উলিয়াব লাগে ইয়াতে আমি অকনমান দিমাগ লগাব লাগিব অকনমান টাফ আছে আৰু প্ৰিভিয়াস ইয়াৰত আহিছিলে 25 ৰ পৰা 24 লিখিছে মানে 1 এটা মাইনাস কৰি দিছো আমি 32 ৰ পৰা ইয়াতে 11 লিখিছে 31 হলে আমাৰ মিলিলে হয় গতিকে আমি এটা কেনেকৈ 24 ৰ পৰা 25 বা 25 ৰ পৰা 24 পাব পাৰো আমি যদি 2 2 বহাই দিও ইয়াতে গাইস 2 5 গুণ 10 নহব ইয়াতে 4 স্কয়াৰ ইয়াতে যদি আমি 5 টোক স্কয়াৰ কৰি 2 টোক যদি স্কয়াৰ কৰি দিও 5 টোক স্কয়াৰ কৰি 25 2 টোক যোগ কৰিলে নহব গাইস 26 হৈ যাব 5 টোক স্কয়াৰ কৰিম আৰু 2 টোক স্কয়াৰ কৰিম 5 5 গুণে 25 2 গুণে 4 29 29 ৰ পৰা 5 বিয়োগ কৰিলে থাকে 24 29 ৰ পৰা 5 গলে গাইস এটা কথা মন কৰিব আপোনালোকে ইয়াতে যদি আমি কি কৰিম ইয়াতে যদি আমি আপোনালোকে এটা কথা মন কৰিব অকমান টাফ আছে ইয়াতে যদি আমি কি কৰিম যে আমি ইয়াতে এতিয়া কি কৰিম যে 2 টোক যদি স্কয়াৰ কৰি দিও এই 2 টোক আৰু এই 5 টোক যদি স্কয়াৰ কৰি দিও আপোনালোকে চাব 2 2 গুণে 4 যোগ 5 5 গুণে 25 এতিয়া আমি 25 আৰু যদি 4 যোগ কৰি দিও তেনেহলে 29 হৈ গৈ কিমান হৈ গৈ 29 বুজি পাইছে না আপোনালোকে ভালদৰে চাব এই 2 টোক আৰু 5 টোক যদি আমি স্কয়াৰ কৰি দিও 5 5 গুণে 25 2 2 গুণে 4 গুটে আমি দুটাকে যদি যোগ কৰি দিও তেনেহলে 29 পালো এতিয়া আমি এই 29 ৰ পৰা আমি 24 আনিব লাগে আমি যদি এই 5 টোকে যদি বিয়োগ কৰি দিও এই 5 টোক পিছপানৰ 5 দুটাক স্কয়াৰ কৰি যোগ কৰি লাষ্টৰ 5 টো যদি আমি বিয়োগ কৰি দিও চাব দুটাক স্কয়াৰ কৰিছো যোগ কৰিছো তাৰ পিছতে আকৌ হে লাষ্টৰ 5 টোক আমি বিয়োগ কৰিছো গতিকে 29 ৰ পৰা 5 গলে থাকে আমাৰ কিমান 24 24 আৰু এই 24 টো ইয়াতে দিয়া আছে দেখিছে জাস্ট এটা আমি ট্ৰাই কৰিছো আমি এটা আকৌ নেক্সটটো কৰিম আমাৰ মতে এইটো ওলাব লাগিব এনসাৰ আমি কি কৰিম আগৰ লিখিনা 3 টোক স্কয়াৰ কৰিম 2 টোক স্কয়াৰ কৰিম গতিকে 3 স্কয়াৰ মানে 9 যোগ 2 স্কয়াৰ মানে 4 এটা আমি যোগ কৰো যদি দুটাকে 9 4 কিমান হৈ যাব 13 হৈ যাব কিমান হৈ যাব 13 হৈ যাব 13 ৰ পৰা এটা আমি কি কৰিব লাগিব 2 টো মাইনাস কৰিব লাগিব আগৰ নিয়মৰ দৰে 13 ৰ পৰা -2 কৰিলে আমাৰ 11 থাকে একদম ধুনিয়াকৈ মিলিছে দেখিছে গাইস আৰু 11 টো ইয়াতে আমাৰ ধুনিয়াকৈ দিয়া আছে একদম মজাকৈ দেখিছে আপোনালোকে অলপমান টাফ পাবে আপোনালোকে এতে চাব প্ৰথমৰটো স্কয়াৰ সেকেন্ডৰটো স্কয়াৰ তাৰপিছত যোগ কৰি কিনে আকৌ সেকেন্ডৰটো আমি বিয়োগ কৰিছো আকৌ নেক্সট এটা নিয়মতে আমি কি কৰিব লাগিব 3 টোক স্কয়াৰ কৰিব লাগিব আৰু 5 টোক স্কয়াৰ কৰিব লাগিব 3 3 গুণে 9 যোগ তাৰপিছতে 5 5 গুণে 25 গতিকে আমি 25 আৰু যদি 9 যোগ কৰো তেনেহলে কিমান হ'ব 34 হৈ যাব আমাৰ কিমান হৈ যাব 25 এ পাছে 30 30 এ 4 34 হৈ যাব এতিয়া আমি কোনটো বিয়োগ কৰিব লাগিব আমি 5 টোক বিয়োগ কৰিব লাগিব মই কৰিডাৰ আগতে যদি আপোনালোকে ওলাব পাৰিছিলে তেনেহলে কমেন্ট কৰি দিব 34 ৰ পৰা 5 গলে থাকে আমাৰ 29 আমাৰ 34 ৰ পৰা আমাৰ 5 গলে থাকে আমাৰ কিমান 29 গতিকে আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি হলে হয়
29 একদম ধুনীয়াকৈ মিলিছে আমাৰ গোটেইকেইটা অপশ্যনতে গতিকে আমাৰ 29টো এটা কোনটো নাম্বাৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 29টো আমাৰ অপশ্যন নম্বৰ 3 দিয়া আছিলে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 3 যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে এটা লাইক কৰি দিলে মনতে ভাল লাগে 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ইয়াতে চাব 6 নম্বৰ কুৱেশ্যনটোলৈ অকণমান মন কৰিব এইটো এটা নাম্বাৰবোৰ অলপমান গণ্ডগোল হৈ গৈছে দিয়াতে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আপোনালোকে ভালদৰে মন কৰিব ইয়াতে কি দিছে প্ৰশ্নটো যদি 5 জানুৱাৰী 2016 বুধবাৰ হৈ কৈছে ইয়াতে চাব আপোনালোকে যদি 5 জানুৱাৰী 2016 তাৰিখে কৈছে বুজি পাইছে এইটো অকণমান টাফ লেভেলৰ হয় কাৰণ এনেকা ধৰণৰ কুৱেশ্যনবোৰ গ্ৰেড 3 ত আহে আৰু আগতে দিয়া ক্যালেন্ডাৰটো গ্ৰেড 4 ত আহে যদি 5 জানুৱাৰী 2016 বুধবাৰ হয় তেন্তে 7 মাৰ্চ 2016 কি বাৰ হ'ব উলিয়াব দিছে গতিকে আমাক এতিয়া প্ৰথম ষ্টেপটো হৈছে যে এইটো অংক কৰাৰ 5 জানুৱাৰী দিয়া আছে বুজি পাইছে 5 জানুৱাৰী 2016 গতিকে আপোনালোকে 5 এটা জানুৱাৰী মাহটো কিমান দিনে সেইটো জানিব লাগিব আমি যেটো তাৰিখ দিয়া থাকে প্ৰথমতে আপোনালোকে চাওক যে 5 জানুৱাৰী দিয়া আছে গতিকে আমি জানুৱাৰী মাহটো আপোনালোকে প্ৰথমতে লিখি ল'ব জানুৱাৰী মাহটো 31 দিনীয়া লিখিছো নহয় আমি জানুৱাৰী মাহটো 31 দিনীয়া তাৰ পিছতে সেই জানুৱাৰী মাহৰ কিমান তাৰিখ দিয়া আছে 5 তাৰিখ গতিকে জানুৱাৰী মাহৰ 31 তাৰিখৰ পৰা সেই দিয়া 5টো বিয়োগ কৰি দিব প্ৰথম ষ্টেপ হৈছে এইটো বুজি পাইছে গতিকে জানুৱাৰী মাহটো 31 দিনীয়া আমাক দিয়া আছে জানুৱাৰী মাহৰ 5 তাৰিখ গতিকে 31 ৰ পৰা আমি 5 বিয়োগ কৰি দিম বুজি পাইছে 31 ৰ পৰা যদি আমি 5 বিয়োগ কৰো থাকে কিমান আমাৰ 26 থাকে এটা আমি 26 লিখিছো ইয়াতে ধুনীয়াকৈ আমি 26 টো লিখি দিছো দেখিছে 26 টো লিখি দিছো এতিয়া আমাৰ প্ৰথম ষ্টেপ গ'ল এটা আমাৰ উলাব যোনটো দিছে সেইটো মাথা মাৰক তেন্তে 7 মাৰ্চ 2016 কি বাৰ হ'ব আমাক দিয়া আছে জানুৱাৰী কিন্তু উলাব লাগে মাৰ্চ বুজি পাইছে দিয়া আছে জানুৱাৰী উলাব লাগে মাৰ্চ গতিকে এতিয়া আমি কি কৰিম ভালদৰে চাব সেইটো আমাক দিয়া আছে জানুৱাৰী উলাব লাগে মাৰ্চ আমি জানুৱাৰী মাহৰ পিছত কি পাম ফেব্ৰুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 29 দিনীয়া 2016 ত কিমান দিনীয়া 29 দিনীয়া গতিকে আমি তাৰ লগত ফেব্ৰুৱাৰী মাহটো যোগ কৰি দিম যেহেতু আমি মাৰ্চলৈকে যাব লাগে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া তাৰ পিছতে এতিয়া আমি কি কৰিম যোনটো আমাক উলাব দিছে সেইটো আমি ইয়াৰ লগতে যোগ কৰি দিম কিমান আমাক কেই তাৰিখ উলাব দিছে 7 তাৰিখ গতিকে 7 তাৰিখটো আমি যোগ কৰি দিলো গতিকে এতিয়া চাওক আমাক দিয়া আছিল জানুৱাৰী 5 তাৰিখ আমি লিখিলো জানুৱাৰী 31 ৰ পৰা 5 বিয়োগ কৰিলো 26 পালো এতিয়া আমি উলাব লাগে মাৰ্চ গতিকে আমি ফেব্ৰুৱাৰী মাহটো যোগ কৰিব লাগিব যেহেতু ফেব্ৰুৱাৰী মাহটো পাৰ হৈ যাব লাগিব তাৰ পিছতে যোনটো উলাব লাগে সেইটো আপোনালোকে ইয়াৰ লগতে যোগ কৰি দিও গোটেই কেইটা যদি আমি যোগ কৰো তেনেহলে আমাৰ কিমান ওলাই 62 কিমান ওলাই 62 এটা 62 ক আমি 7 ৰে কাটিব লাগিব যেহেতু সপ্তাহত 7 দিন গতিকে 7 9 গুণে 63 হৈ যায় আমাৰ 7 8 গুণে 56 8 বাৰ যায় 7 8 গুণে 56 7 8 গুণে কিমান 56 আৰু থাকিলে কিমান আমাৰ 62 লৈ আমাৰ থাকিলে 6 কিমান থাকিলে 6 আৰু 6 টো আমাৰ এনসাৰ হৈ গল কেনেকৈ চাব আমি এটা 6টা দিন যোগ কৰি দিম আমাৰ কিমান বাৰ দিয়া আছিল বুধবাৰ লগত যদি আমি 6টা দিন যোগ কৰি দিও বুধ বৃহস্পতি শুক্ৰ শনি দেও সোম মঙ্গল আমাৰ এনসাৰ কিমান হৈ যাব মঙ্গলবাৰ গতিকে আমাৰ মঙ্গলবাৰটো এটা কোনটো নাম্বাৰ অপচনত দিয়া আছে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ সোমবাৰ মঙ্গলবাৰ এতিয়া মঙ্গলবাৰটো আমাৰ অপচন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 বুজি পাইছে আৰু গাইস আজিলৈ ইমানখিনিয়ে যদিহে ভিডিওটো চাই অলপ হলো আপোনালোকৰ সহায় হ'ব নিশ্চয় লাগিছে বা আগলৈকে যদি এনেকা ভিডিও আপোনালোকৰ দিব লাগে আপোনালোকক তেনেহলে প্লিজ সিবিকে ষ্টুডিও চেনেলটো সাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব লগ পাম নেক্সট ভিডিওত বাই